নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকে ভালে আছা আৰু তোমালোকৰ পৰীক্ষাখিনিও ভালে গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বিএছচি নাৰ্ছিং পৰীক্ষাৰ আগত তোমালোকৰ কি কি কৰিব লাগিব, কোনটো পৰীক্ষা দিব লাগিব, কোনটো এন্ট্ৰান্স দিব লাগিব, এলিজিবিলিটি কি লাগিব, সকলোখিনি তোমালোকৰ আজি এই ভিডিঅ'ত ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা। আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি মটিভেশ্যন এটা দি যাবা। চবলৈকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বিএছচি নাৰ্ছিং পঢ়াৰ আগত তোমালোকৰ এটা এক্সাম হ'ব, যিটো এক্সাম হল তোমালোকৰ CWE কম্বাইন্ড এন্ট্ৰেন্স এক্সাম, যিটো তোমালোকৰ বহাটো বাধ্যতামূলক। যদি তোমাৰ কোনোবা ষ্টুডেন্ট ভাবি আছে যে বিএছচি নাৰ্ছিং পঢ়িম, তেনেহলে সেই ষ্টুডেন্টজনক আগতে CWE পৰীক্ষাটো দিব লাগিব, কম্বাইন্ড এন্ট্ৰেন্স এক্সাম। আৰু এই এক্সামটো তোমালোকৰ SSUS ৰ আন্ডাৰত কণ্ডাক্ট কৰা হয়, শ্ৰীমন্ত শংকৰদেৱৰ আন্ডাৰত কণ্ডাক্ট কৰা হয়। আৰু এইটো তোমালোকৰ এই এক্সামটোৰ কাৰণে তোমালোকৰ কি কি লাগিব, যিখিনি সাবজেক্ট লাগিব সেইকেইটা হল তোমালোকৰ PCB ক্লাছ 12ৰ PCB লাগিব, যেটো হল তোমালোকৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি, আৰু তাৰ লগতে তোমালোকৰ ইংলিছ সাবজেক্টটো বাধ্যতামূলক। তাৰপিছত তোমালোকৰ যিখিনি তোমালোকৰ এই সাবজেক্ট কেইটা তোমালোকৰ মিনিমাম মাৰ্ক কিমান লাগিব সেইখিনি চাই লোৱা। PCBত কিমান মাৰ্ক লাগিব তোমালোকৰ? প্ৰথমতে তোমালোকৰ যদি জেনাৰেল কেটেগৰীৰ পৰা হোৱা তোমালোকে, তেনেহলে তোমালোকৰ 50% লাগিব PCB মিলি। PCB ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি তোমালোকৰ 50% স্কোৰ থাকিব লাগিব। আৰু যদি তোমালোকে PWD ফিজিকেলি হেণ্ডিক্যাপ ষ্টুডেন্ট হোৱা, তেনেহলে তোমালোকৰ 45% লাগিব। আৰু তোমালোকে যদি আদাৰ্স SC ST OBC হোৱা, তেনেহলে তোমালোকৰ 45 লাগিব। ইয়াৰ পিছত তোমালোকৰ এজ লিমিট, মিনিমাম এজ কোৱালিফিকেশ্যন কিমান লাগিব তোমালোকৰ? 17 ইয়াৰ্ছ লাগিব। তোমালোকে মিনিমাম এজ তোমালোকৰ 17 ইয়াৰ্ছ হ'ব লাগিব 31 ডিচেম্বৰ আগত। তাৰপিছত তোমালোকৰ যিটো এক্সাম হ'ব সেইটো তোমালোকৰ লিখিত নহয়, তোমালোকৰ কি হ'ব, OMR বেস্ট হ'ব এক্সামটো। তোমালোকৰ OMR বেস্ট হ'ব। আৰু OMR বেস্ট কেনেকুৱা তোমালোকেতো গমেই পোৱা, এনেকুৱা আছিল নহয়, এনেকুৱা কৰি তোমালোকৰ কি কৰিব লাগিব, টিক মাৰিব লাগিব। তাৰপিছত তোমালোকৰ এক্সাম চেণ্টাৰ, এই এক্সামটো তোমালোকৰ CWE এক্সামটো চেণ্টাৰ অসমৰ কোন কোন জেগাত মানে কণ্ডাক্ট কৰা হয়। প্ৰথমতে চাই লোৱা, তোমালোকৰ গুৱাহাটী আছে, বৰপেটা আছে, তেজপুৰ আছে, শিলচৰ আছে, ডিব্ৰুগড় আছে, যোৰহাট আছে, আৰু বিভিন্ন জেগাত আছে। চ' তোমালোকে যেতিয়া এপ্লিকেশ্যনটো ফৰ্মটো ফিল আপ কৰিবা, তাতে তোমালোকৰ এক্সাম চেণ্টাৰসমূহ নামখিনি দিয়া থাকিব। চ' তোমালোকৰ যিটো তোমালোকৰ ওচৰত পৰে সেইটোত তোমালোকে টিক মাৰিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ CWE পৰীক্ষাৰ এই এক্সামটোৰ ফিজ কিমান লাগিব এইটো চাই লোৱা। যদি তুমি জেনাৰেল কেটেগৰীৰ পৰা বিলং কৰা, তেনেহলে তোমালোকৰ 1500 কৰি ফিজ লাগিব। আৰু যদি তোমালোকে আদাৰ্স কেটেগৰীৰ পৰা তোমালোকে বিলং কৰা, তেনেহলে তোমালোকৰ 1200। ইয়াৰে আদাৰ ভিতৰত তোমালোকৰ কি আছিল, SC ST OBC যিকোনো হ'ব পাৰে। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যন ফৰ্মটো কেতিয়া ওলাব সেইটো তোমালোকৰ ভাবি আছে নহয়। এইটো তোমালোকৰ লাষ্ট ইয়াৰ কিমান কেতিয়া ওলাইছিল, এইটো তোমালোকৰ লাষ্ট উইক অফ এপ্ৰিলত ওলাইছিল 2024ত এপ্লিকেশ্যন ফৰ্মটো। আৰু লাষ্ট উইক অফ এপ্ৰিল নাইবা তোমালোকৰ মেৰ প্ৰথম সপ্তাহত এপ্লিকেশ্যন ফৰ্মটো ওলাইছিল 2024ত। আৰু সেই অনুযায়ী তোমালোকে ইয়াতে উঠাই দিয়া হৈছে। আৰু এইবাৰো তোমালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে, সেই কিহতে মানে তোমালোকৰ এপ্লিকেশ্যন ফৰ্মটো ওলাব পাৰে, মানে ওলাবই তোমালোকৰ, বুজিব পাৰিছে নে? তাৰপিছত তোমালোকৰ যিটো এক্সাম হ'ব, পৰীক্ষাটো যিটো হ'ব, কেতিয়া হ'ব তোমালোকৰ পৰীক্ষাটো তোমালোকৰ হোৱাৰ চান্স আছে জুনৰ ছেকেণ্ড উইকত তোমালোকৰ হোৱাত খুবেই চান্স আছে। তোমালোকৰ যিটো লাষ্ট ইয়াৰত হৈছিল জুনৰ ছেকেণ্ড উইক, আৰু এতিয়া এইবাৰো তোমালোকৰ তেনেকুৱাই হ'ব, মানে যে জুনৰ ছেকেণ্ড উইকত তোমালোকৰ পৰীক্ষাটো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ গোটেইখিনি তোমালোকৰ CWE পৰীক্ষা, যিটো বিএছচি নাৰ্ছিং কাৰণে তোমালোকে এপ্লাই কৰিবা, সেইটো তোমালোকৰ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু লগতে বেল আইকনটো অন কৰি দিবা, আৰু কমেন্ট কৰি জনাবা আৰু নেক্সট তোমালোকৰ কিহৰ ওপৰত ভিডিঅ' লাগিব। যদি তোমালোকৰ আৰু নেক্সট বিফাৰ্ম আৰু কিবা কিবি কোৰ্চ আছে নহয়, সেইবিলাকৰ ওপৰত যদি তোমালোকৰ ফুল ডিটেইল ভিডিঅ' লাগে, তেনেহলে কমেন্ট কৰি জনাবা।